না জানো কি জীবন মোর ওই সে ব্যাকুল ক্ষণে ক্ষণে হৃদয় মোর উঠিছে কম্পন বীর ভদ্রী হিরণাক্ষ ত্রিভুবন জয় করি আজি পর্যন্ত তারা হিরপতি নারায়ণ 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 দৈত্যবীর জয় হোক। দৈত্যপতি কিয় আহিলা তুমি এই ঠাই দৈত্যপতি সচক্ষে দেখিলো আজি মই এক অদ্ভুত ঘটনা কিমানৰে আপোনাক কৰিম প্ৰকাশ। দৈত্যবীৰ এই মহাঘটনা ঘটিলে পন্থাতে যাৰ বাবে বিচলিত হৈ প্ৰৱেশ কৰিছ তুমি দৈত্যপুৰী ত্ৰিভুৱন জয় কৰি তপভাতৃ হিৰণ্যাক্ষবীৰ নিৰ্ভয় মনেৰে পাতালত কৰিছিল প্ৰৱেশ। কিন্তু বৰাহৰ তীক্ষ্ণ যন্ত্ৰৰ প্ৰহাৰত ও তপভাতৃ এৰিলে প্ৰাণ। বীৰ ভদ্রী হিরণাক্ষর নাই আৰু এই জগতত মানে পুত্ৰই মনে নহৈ বিশ্বাস মোৰ বীর ভদ্রী হিরণাক্ষ যার বিক্রমত কম্পমান এই শ্রীজগৎ হেনে হেনে হিরণাক্ষ মিত্র হব পারে এটি ক্ষুদ্র বরাহর অন্তর প্রহার। সঁচাকৈয়ে হিৰণ্যাক্ষ পৰিচালনা আৰু সঁচাকৈ বৰাহৰ যন্ত্ৰৰ প্ৰহাৰে তপভাতৃ এৰিলে প্ৰাণ। লোহে কোনো আন স্বপ্ন দেখি সেই দক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ কোন হ'ব পাৰে তোমাৰ ভাতৃভন্তা নিজেই প্ৰত্যক্ষ প্ৰমাণ পাবা। চিন্তা কৰা দৈত্যবীৰ কোন হ'ব পাৰে তোমাৰ ভাতৃহত্যা এতিয়াও নুবুজিলা দৈত্যবীৰ কোন হ'ব পাৰে তোমাৰ ভাতৃহত্যা।